So আজি আমি কৰিবলৈ লৈছো আমাৰ অৰ্গেনিক কেমিষ্ট্ৰি আমাৰ যোনটো টাইট্ৰেশ্যন আমাৰ প্ৰেক্টিকেল আছে তোমালোকৰ সিলেবাছত সেই টাইট্ৰেশ্যনটো আমি কেনেকৈ কৰা মই তোমালোকক এবাৰ দেখাই দিব বিচাৰিছো যেহেতু এটো কেমিষ্ট্ৰি ল্যাব হয় গতিকে ইয়াতে কেমিষ্ট্ৰিৰ যোনবিলাক কেমিকেলছ হয় কেমিকেলছ বিলাকৰ ৰিএজেন্টৰ কনসেন্ট্ৰেচনৰ ওপৰত বহুত কথা থাকে কাৰণ ল্যাবটো বহুত দিন ধৰি বন্ধ হৈ থাকে গতিকে কনসেন্ট্ৰেচন বিলাক নাইকিয়া হৈ যায় বা আমিতো জানো না এনভাইৰনমেন্টাল ফেক্টৰছ কিছুমানে ইয়াতে বহুত ক্ষেত্ৰত কাম কৰে গতিকে তাৰ কনসেন্ট্ৰেচন বিলাকো কি হৈ যায় নাইকিয়া হৈ যায় সেইকাৰণে আমাৰ কেতিয়াবা আমি ল্যাবত টেষ্ট পাৰফৰ্ম কৰিলে এই ৰিজাল্টটো নেদেখাব পাৰে তো তাৰ দ্যাট মিন্স এটো নহয় যে প্ৰচিডিউৰ ৰং হৈছে প্ৰচিডিউৰ ঠিকে থাকিলো ৰিএজেন্ট বিলাকৰ খেলিমেলি কাৰণে আমাৰ কেতিয়াবা পজিটিভ ৰিজাল্টটো নেদেখায় ঠিক আছে মই এইটো প্ৰথমে তোমালোকক কৈ ল'ব বিচাৰিছো গতিকে তোমালোকৰ ডাউট থকাৰ কাৰণে তোমালোকৰ কাৰণে এই সেশনটো লৈ আহিছো তোমালোকক এটা মই বস্তুটো বুজাব বিচাৰিছো সো আমাৰ যদি এইমতে এক্সপেৰিমেন্ট আমাৰ যোনটো প্ৰেক্টিকেলৰ এক্সামৰ মানে কোৱেশ্চন পেপাৰত আহে এটো হৈছে আমাৰ এটো টু ডিটাৰমাইন দ্য ষ্ট্ৰেংথ অফ কেমিনোফৰ সলিউশন ইন টাৰ্মছ অফ প্ৰথমটো মোলাৰিটি উলিয়াব লাগে মানে তুমি যোনটো কেমিনোফৰ সলিউশন তোমাক বনাই দিব কলেজৰ ফালৰ পৰা বা তোমাৰ এক্সামত হেইটো তোমাৰ কনসেন্ট্ৰেচন উলিয়াব লাগিব মোলাৰিটি মানে কনসেন্ট্ৰেচন আমি নিশ্চয় জানো আৰু হেইটো লগতে তাৰ পিছত তোমাক দিব যে গ্ৰাম পাৰ লিটাৰত তুমি তাৰ ষ্ট্ৰেংথটো উলিয়াব লাগে গ্ৰাম পাৰ লিটাৰ মানে তাৰ ষ্ট্ৰেংথ বুলি কোৱা হয় ঠিক আছে আৰু হেতু কাৰ কাৰণে উলিয়াব লাগিব সাপ্লাইড অক্সালিক এসিড সলিউশন অফ m/20 এটো তোমাক অক্সালিক এসিড সলিউশনৰ এটা কনসেন্ট্ৰেচন বনাই দিয়া থাকে m/20 এই m/20 মানে কি অলৰেডি মই লিখি দিছো গতিকে মই প্ৰথমবাৰ কৈ দিছো প্ৰথম কথা অক্সালিক এসিড কি তুমি হেতু বুজিব লাগিব অক্সালিক এসিডৰ ফৰ্মুলা হৈছে COOH আৰু COOH আৰু লগত থাকে দুটা ওয়াটাৰ ঠিক আছে হাইড্ৰেটেড অক্সালিক এসিড হয় আৰু ইয়াৰ ফৰ্মুলা কি C2H2O4 2H2O হয় আৰু ইয়াৰ যদি মই মলিকুলাৰ মাস ক্যালকুলেট কৰো তেতিয়াহলে তোমালোকৰ আহিব 126 গ্ৰাম পাৰ মোল then এটা কনসেন্ট্ৰেচন অফ অক্সালিক এসিড মোৰ কোৱেশ্চন যোনটো মেনশন কৰা থাকিব ইয়াতে মেনশন কৰা আছে আমাৰ m/20 মানে তুমি ডিভাইড কৰিলে কিমান পাবা 0.05 মোলাৰ পাবা তাৰ মানে এইটো কনসেন্ট্ৰেচন অফ অক্সালিক এসিড হৈ গল তোমালোকৰ এটা কথাটো হল যে তুমি কিমান গ্ৰাম অক্সালিক এসিড পাবা তোমাক যদি অক্সালিক এসিড সলিউশনটো বনাব দিয়ে তোমাক কৈ দিলে ন m/20 বুলি তোমাক তো কোৱা নাই কিমান গ্ৰাম কিমান ml ত ডিজলভ কৰিবা গতিকে তুমি হেতু কি কৰিব লাগিব যে তোমাৰ এই মোলাৰিটি যোনটো ফৰ্মুলা আছে বিকজ আমি কনসেন্ট্ৰেচন বুলি ক'লে আমি মোলাৰিটি কি বুজি পাওঁ গতিকে তুমি কনসেন্ট্ৰেচন উলিয়াবলৈ হলে কিমান গ্ৰাম তুমি অক্সালিক এসিড দিবা হেতু উলিয়াবলৈ হলে তুমি মোলাৰিটি ফৰ্মুলাটো ইউজ কৰিব লাগিব ইয়াতে সোৱা মোলাৰিটি ইকুৱেল টু কি আছে W2/m2 1000/V হয় W2 মানে কি মাস অফ সলিউট আৰু m2 মানে কি মোলাৰ মাস অফ সলিউট আৰু 1000 মানে হৈছে তোমাৰ এটো ইউনিটৰ কাৰণে কনভাৰ্সনৰ কাৰণে আহিছে v মানে হৈছে ভলিউম অফ দা সলিউশন ইন ml যেতিয়া ভলিউমটো ml ত লবা তেতিয়া তোমাৰ ওপৰত কি পাতিব লাগিব 1000 তুমি পাতিব লাগিব এটা তুমি কিমান গ্ৰাম অক্সালিক এসিড পাবা হেতু কোনে দিব তোমাক এই W2 টোৱে ডিটাৰমাইন কৰিব ঠিক আছে তোমাক এতিয়া কোৱেশ্চন দিছে যে m/20 এতিয়া m/20 মানে এই কনসেন্ট্ৰেচনৰ মোলাৰিটি যেটা তোমাক দিয়া আছে 0.05 মানে m/20 মানে 0.05 ইকুৱেল টু তুমি ভ্যালু পাতি দিয়া তোমাৰ এটো W2 তুমি উলিয়াব লাগে আৰু m2 মানে মোলাৰ মাস 128 তুমি গম পাই আছা সৰি 126 তুমি গম পাই আছা ইনটু 1000 ঠিক আছে 1000 তুমি কিমান ml ত বনাবা অক্সালিক এসিড সলিউশনটো মই 100 ml বুলি ধৰি লৈছো হল এতিয়া তুমি এটো ক্ৰস মাল্টিপ্লাই কৰি দিয়া তুমি ক্ৰস মাল্টিপ্লাই কৰি দিলে তোমাৰ W2 টো ওলাই আহিব ঠিক আছে তো তুমি এনেকে কনসেন্ট্ৰেচন কৰিব পাৰিবা মই তোমাক এটা ফিক্স কনসেন্ট্ৰেচন দিকাৰণে নকৰা বিকজ এক্সামত তোমাক m/20 দিয়া থাকে কেতিয়াবা m/10 দিব পাৰে m/50 দিব লাগে মুঠতে তোমাৰ ক্যালকুলেশনটো এটো ঠিক থাকিলে তোমাৰ কামটো হৈ যায় ঠিক আছে গতিকে মই এটা পাৰ্টিকুলাৰ তোমাক এটা প্ৰসেসটো শিকাই দিছো গতিকে হেতু তুমি মেজাৰ কৰি লবা ল্যাবত তোমালোকৰ মেজাৰিং হেৰিটো থাকিব মানে ওয়েট কৰা ইনস্ট্ৰুমেন্টটো থাকিব তাতে তুমি ওয়েট কৰি লবা কিমান গ্ৰাম লাগে এটো ক্যালকুলেশন কৰি দিলে ইয়াৰ পৰা তোমালোকৰ W2 ইকুৱেল টু কিমান গ্ৰাম লবা হেতু আহি যাব মানে ইমান গ্ৰাম অক্সালিক এসিড তুমি ইমান ml ত মানে 100 ml ত তুমি ডিজলভ কৰি দিলে তোমাৰ অক্সালিক এসিডৰ এই ইয়াতে যোনটো কনসেন্ট্ৰেচন মেনশন কৰা থাকিব এই কনসেন্ট্ৰেচনটো বনি যাব ঠিক আছে এটা তাৰ পাছত মই তোমালোকক প্ৰসিডিউৰটো শিকাও যে কি হয় আমাৰ প্ৰথমতে লাগা বস্তু কিটা হৈছে প্ৰথমতে লাগিব আমি পটাছিয়াম পাৰমাঙ্গানেটৰ সলিউশন বনাব লাগিব কাৰণ অক্সালিক এসিডৰ আমাৰ মেইন বস্তুটো হৈছে কেমিনোফৰ পটাছিয়াম পাৰমাঙ্গানেট এই পটাছিয়াম পাৰমাঙ্গানেটৰ আমি কি কৰিব লাগিব কনসেন্ট্ৰেচন উলিয়াব লাগে মোলাৰিটি হয় গতিকে পটাছিয়াম পাৰমাঙ্গানেটটো তুমি যদি চোৱা এটো পটাছিয়াম পাৰমাঙ্গানেট হয় দেখিছা কেমিনোফৰ লিখা আছে মলিকুলাৰ ওয়েট 158.04 লিখা আছে হয় আৰু এটো দেখিবলৈ কেনেকুৱা মই দেখাই দিছো চোৱা তোমালোকক এটো দেখিবলৈ এনেকুৱা ক্ৰিষ্টালাইন হয় সিয়াহি কালাৰ টাইপ ঠিক আছে এতিয়া এখিনি আমি কেমিনোফৰ সলিউশনটো তোমালোকক এক্সামত কি কৰিব এক্সামিনাৰে বনাই আৰু সেই বনাই দিয়া মানে কি তোমালোকে গম নাপালা কিমান কনসেন্ট্ৰেচন বনাই দিলে এক্সামিনাৰ জনে তোমালোকে গম নাপালা গতিকে সেই কনসেন্ট্ৰেচনটো তোমালোকে উলিয়াব লাগে হেতুই তোমালোকৰ এই প্ৰেক্টিকেল ঠিক আছে কেমিনোফৰ যোনটো কনসেন্ট্ৰেচন সেই কনসেন্ট্ৰেচনটো যে উলিয়াব লাগে হেতুই তোমালোকৰ প্ৰেক্টিকেলটো এই গতিকে এই কেমিনোফৰ কনসেন্ট্ৰেচনটো উলিয়াবলৈ হলে তুমি প্ৰথমে এটা কাম কৰিব লাগিব এই কেমিনোফৰ সলিউশনটো মানে তুমি অলপমান পানী লৈ ইয়াতে তুমি হেতু এক্সামিনাৰ বনাই দিব তোমালোকে কৰা কাম নহয় গতিকে মই ইয়াতে তোমালোকৰ কাৰণে বনাই থৈছো এটো হৈছে কেমিনোফৰ ঠিক আছে এটো পানী অলপ লৈ ইয়াতে তোমাক কি পাৰ্টিকুলাৰ এমাউন্টৰ কনসেন্ট্ৰেচনৰ
মানে অক্সালিক এসিড ইয়াৰ পৰা মেজাৰ কৰি সৰি কেমেনফৰ মেজাৰ কৰিবলৈ ইয়াতে দি দিয়া হয় দি দিয়াৰ পাছত কি দেখিবলৈ এনেকুৱা হৈছে ডাৰ্ক পাৰ্পল কালাৰ হয় ঠিক আছে ওকে এটো আছিল আমাৰ কি আছিল কেমেনফৰৰ সলিউশন তাৰ পিছত আমাক সেকেন্ড মোস্ট ইম্পৰ্টেন্ট বস্তুটো লাগিব আমাক কি লাগিব এটো লাগিব আমাক তোমালোকৰ অক্সালিক এসিড এটা অক্সালিক এসিডটো কেনেকুৱা হয় মই দেখাই আছো বটলটো কোন পুৰণা হৈছে বাৰু তো অক্সালিক এসিড পিউৰিফাইড বুলি লিখা আছে দিস ইজ কল্ড অক্সালিক এসিড ঠিক আছে আৰু ইয়াৰ ফৰ্মুলা সোৱা C2H2O4 2H2O লিখা আছে হয় এই কাৰণে মই তাতো লিখিছো C2H2O4 2H2O মানে দুটা ওয়াটাৰ মলিকিউল থাকে আৰু ইয়াৰ যোনটো মোলাৰ মাছ হয় এটো কিমান আহে 126 গ্ৰাম পাৰ মোল আহে গলকে এটো দেখিবলৈ কেনেকুৱা সময় দেখাই দিছো সোৱা এটো দেখিবলৈ এনেকুৱা বগা নিমখৰ নিচিনা ঠিক আছে এটো বগা এনেকুৱা নিমখৰ নিচিনা ঠিক আছে এতিয়া এটো আমি কি কৰিম আমাক মই কৈছো না ক্যালকুলেশন কৰি পেলাই আমি ইয়াতে কিমান গ্ৰাম অক্সালিক এসিড ডিজলভ কৰিম সেই গ্ৰামটো তুমি ইয়াৰ পৰা জুখি লবা তোমাৰ এটা মেজাৰিং এটা থাকিব ইউনিট তোমালোকৰ ল্যাবত এটো তুমি এনেকা জুখিবা জুখি পেলাই তুমি কি কৰিবা 100 ml ওয়াটাৰ লবা ইয়াত সো মই ইয়াতে 100 ml ওয়াটাৰ লোৱা আছে হয় এই 100 ml ওয়াটাৰত এই 100 ml ওয়াটাৰত সেই পাৰ্টিকুলাৰ এমাউন্ট যোনটো তুমি ক্যালকুলেশন কৰি যিমান গ্ৰাম পাইছা সেই গ্ৰামটো আনি ইয়াত ডিজলভ কৰি দিয়া ঠিক আছে ডিজলভ কৰি পেলাই তুমি এটা গ্লাস ৰডৰে ইয়াক ষ্টায়াৰ কৰা তুমি এটা গ্লাস ৰডৰে ইয়াক এনেকৈ খুটি দিয়া ঠিক আছে খুটি দিয়াৰ পাছত দেখিবা এটো ক্লিয়াৰ সলিউশন হৈ আছে একদম পানী নিচিনা সলিউশন হৈ আছে ঠিক আছে এতিয়া ইয়াৰ পাছত আমাৰ নেক্সট স্টেপটো কি হ'ব নেক্সট স্টেপটো আহিব আমাৰ যে আমি এডাল বুৰেট ল'ব লাগিব বিকজ আমি টাইট্ৰেশন কৰিবলৈ যাওঁতে আমাক কেটামান ইম্পৰ্টেন্ট বস্তু দৰকাৰ হয় এটো হৈছে কি কয় বুৰেট ঠিক আছে ইয়াতে কিছুমান মেজাৰিং স্কেল আছে যদি তোমালোকে দেখিবলৈ পাইছা ইয়াতে মেজাৰিং কিছুমান ইউনিট দিয়া আছে উপৰৰ পৰা আহে 0 1 2 3 4 5 6 এনেকে এনেকে আহি পালে 50 লৈকে আছে ঠিক আছে আৰু এটো এটা তাৰ এটা মুখ বুলি কোৱা হয়টো এনেকে পকাব পাৰি এনেকে ক্লকৱাইজ ডাইৰেকশনত ঘূৰালে কি মুখটো ক্লোজড হয় আৰু এন্টি ক্লকৱাইজত ঘূৰালে কি ওপেন হৈ যায় ঠিক আছে এটো কোৱা হয় বুৰেট নেক্সট আহি গ'ল তোমালোকৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট বস্তু এটো হৈছে এটো পিপি এটো দেখিছা পেটটো অকমান পেটুলাৰ নিচিনা গতিকে এটো কোৱা হৈছে পিপি আৰু এটো ইয়াটা 25 ml দিয়া আছে এটো আমাৰ বেছি কিবা মানে ml ৰ থাকিব পাৰে 50 ml ৰ থাকিব পাৰে গতিকে আমাৰ বৰ্তমান ইউজ কৰি আছো 25 ml তাৰ পাছত তোমালোকৰ কাৰণে দৰকাৰী ইম্পৰ্টেন্ট বস্তু হৈছে এটো হ'ল তোমালোকৰ কাৰণে এফালে এটো তোমালোকৰ কাৰণে বস্তুটো হৈছে এটো কোৱা হয় বুৰেট ষ্টেপ ঠিক আছে এটো কোৱা হৈছে বুৰেট ষ্টেপ এটো এনেকে এডজাস্ট কৰিব লাগে এটো এনেকে এডজাস্ট কৰিব লাগে ঠিক আছে এটো দেখিছা এটো এনেকে এডজাস্ট কৰিব লাগে এটো বুৰেট ষ্টেপ বুলি কোৱা হয় দেন এটো তোমালোকৰ ট্ৰাইপড ষ্টেণ্ড হয় আৰু এটো বাৰ্নাৰ হয় আৰু লগতে এইখন আমাৰ কি হয় ওয়্যাৰ গজ হয় মানে হিট আমি ইয়াত ডাইৰেক্টলি নকৰো কাৰণ যেহেতু আমাৰ এপাৰেটাস বিলাক গ্লাছৰ থাকে গতিকে আমি ইয়াত ডাইৰেক্টলি হিট নকৰো কাৰণ গ্লাছটো বেছিকৈ হিট কৰি দিলে ফাটি থাকিব পাৰে তো সেই কাৰণে আমি কি কৰো যে গ্লাছ ওয়্যাৰটো এনেকৈ দি লওঁ দি পেলাই ইয়াৰ ওপৰত আমি সেই মানে বিকাৰটো আমি দিওঁ দেন আমি তাক হিট কৰিব পাৰো ঠিক আছে একেটা ইম্পৰ্টেন্ট বস্তু একেটাকে আমাক লাগিব একেটা লাগিলে আমি প্ৰেক্টিকেলটো কৰিব পাৰিম এতিয়া আহা তেতিয়াহ'লে মই প্ৰথম কামটো কৰি লওঁ প্ৰথম কামটো তোমালোকৰ হ'ব যে কেমেনফৰ সলিউশনটো তুমি এটা ফানেল এটা লগাই ইউজ কৰিব পাৰা যেহেতু মই কেমিষ্ট্ৰি এক্সপাৰ্ট হয় গতিকে মই তোমালোকৰ কাৰণে এইটো ফানেল লোৱাকে কৰি দিম গতিকে ফানেল এটা লগাই লবা তোমালোকে তো এটা এনেকা ইয়াতে ঢালি দিবা চাবা যাতে তলৰ এই মুখখন যাতে বন্ধ থাকে নহলে তুমি ওপৰৰ পৰা ঢালি থাকিবা তলৰ পৰা ওলাই গৈ থাকিব বুজি পাইছা গতিকে ভালকে অকমান সিনচিয়াৰ হৈ কামখিনি কৰিব লাগিব ঠিক আছে গতিকে এইটো আছিলে কেমেনফৰ মই ইয়াত বুৰেটত লৈ লৈছো হল বুৰেটত মই অকমান বেছিকে লৈছো চোৱা যদি তোমালোকে ইউনিটটো দেখিছা নিশ্চয় এইটো 0 ন 0তকে মই অকমান বেছিকে লৈছো কিয় বেছিকে লৈছো জানানে কাৰণ এই তলৰ যে এইখিনি মই ফিল আপ কৰিব লাগিব এই তলৰ এইখিনি ফিল আপ কৰিবৰ কাৰণে মই ওপৰলৈ অকমান বহাই পেলাই লৈছো তো এতিয়া মই এইটো ফিল আপ কেনেকৈ কৰিম জানানে আহা এইটো মই এইখিনিতে ফিল আপ কৰি দেখাই দিছো এইটো এনেকৈ খুলি দিবা লাহেকে খুলি দিবা দেখিছা এইটো ফিল আপ হৈ গৈ আছে এইটো ফিল আপ কৰাৰ লগে লগে ওপৰত চোৱা এইটো 0 আহাৰ লগে লগে তুমি ৰখাই দিবা এই সুইচটো বন্ধ কৰি দিবা ঠিক আছে তলৰ এই সুইচটো বন্ধ কৰি দিবা এইটো মই এনেকৈ বন্ধ কৰি দিলো ঠিক আছে এটো বন্ধ কৰি দিলো এতিয়া সোৱা এটো ধুনিয়াকে মিলি আছে একদম 0 লৈকে আপাৰ মিনিস্কাসটো ধুনিয়াকে মিলি আছে ঠিক আছে এটো 0ত মই ষ্টপ কৰি দিছো এতিয়া এটো কাম হৈ গ'ল এটো মই এতিয়া মোৰ বুৰেট ষ্টেণ্ডত মই এটো ফিটিং কৰিলো আহা তেতিয়া হলে বুৰেট ষ্টেণ্ডত ফিটিং কৰি লওঁ আমি সো এটো মই বুৰেট ষ্টেণ্ডত এনেকৈ ফিটিং কৰিছো সোৱা ভালকে ফিটিং কৰিবা যাতে এটো গ্লাছৰ হয় ন অকমান খুলি গলে পৰি থাকিলে ফাটি থাকিব আৰু এইবিলাকৰ দাম আছে বহুত এটা দাম প্ৰায় 250 টকা হয় ঠিক আছে গতিকে এটো মই এনেকৈ টাইটলি ফিটিং কৰি ললো হল এটো ভালকে ক্লোজ কৰি ৰাখিবা এটো বন্ধ হৈ আছে ঠিক আছে এটো মই এটা সেটআপ ৰেডি হৈ আছে নেক্সট মই এটা আনি অক্সালিক এসিড এতিয়া সোৱা অক্সালিক এসিডটো মই কেনেকৈ আনি অক্সালিক এসিডটো মোৰ তাত আছে এইটো বিকাৰটো হয় 100 ml অক্সালিক এসিড বনোৱা আছে আৰু হেতু m/20 m/50 বা m/10 যোনটো কনসেন্ট্ৰেচন এক্সামত কৰিব হেতুৱে তোমাক ইয়াত বনোৱা থাকিব গতিকে এটো মই বনোৱা আছে এতিয়া মই এটোৰে কি কৰিব লাগিব জানানে এটো অকমান মই ওয়াশ কৰি লৈছো একদম হৈ আছে বাৰু তলত দাগটো লাগি গৈছে
ওকে ফাইন নাও এতিয়া চোৱা এডাল পিপেট হয় এই পিপেট ডালেৰে মই অক্সালিক এসিডটো পিপেট আউট কৰিব লাগিব পিপেট আউট কেনেকৈ কৰে এইটো ভালকৈ ওয়াশ কৰি লবা মই ওয়াশ কৰাই আছে অলৰেডি গতিকে এইটো ওয়াশ কৰাৰ পাছত তুমি এনেকৈ টানিব লাগিব আৰু ইয়াতে চোৱা এটা বস্তু মই দেখাই লৈছো ইয়াতে এই বুলেটডালত 25 ml যে হয় এইখিনিতে এটা হোৱাইট কালাৰ দাগ আছে তোমালোকে দেখিছানে নাই মই নাজানো মই যদি মাৰ্কাৰটোৰে তোমাক দেখাই দিব বিচাৰো তেতিয়া হলে এইটো এটা সৰুকে এটা লাইন এটা আছে ভালকৈ নোটিস কৰি লবা তোমালোকে ঠিক আছে এইটো সৰুকে এটা বগা কালাৰৰ দাগ এটা আছে এইটো 25 ml মাৰ্কটো হয় তাৰমানে তুমি যেতিয়া ইয়াক পিপেট আউট কৰিবা তুমি ইমানখিনিলৈকে লিকুইডটো ললে হ'ল এতিয়া তুমি চোৱা মই ইয়াৰ পৰা লৈ আছো সাৱধান মুখলৈ যাতে গুচি নাযায় চোৱা সেইকাৰণে কওঁ না মই কেমিষ্ট্ৰি মাষ্টৰ বুলি হেৰিটো দেখিছা একেবাৰতে গোটেই বস্তুটো মই ৰখাই ললো দাগটোত চোৱা একদম দাগটোত ৰখিব লাগিব আৰু যদি দাগটোত নৰখে মই তোমালোকৰ কাৰণে আকৌ ভুলকে কৰি দেখাই আছো চোৱা এটা চোৱা দাগটোতকে ওপৰত আছে নে দাগটোতকে ওপৰত আছে এইটো বেলেন্স তুমি কেনেকৈ কৰিবা চোৱা মই হাতেৰে ধৰি ৰাখিছো ন ইফালদি এয়াৰটো পাছ হ'বলৈ দিলেই এই লেভেলটো কমি কমি গৈ থাকিব চোৱা মই কেনেকৈ কৰিম লাহেকৈ ওপৰৰ বহা নদীটো অকণমানকৈ এয়াৰটো পাছ হ'বলৈ দিবা চোৱা তলৰ এই লেভেলটো লাহে লাহে কমি আহিব লাহে লাহে কমি আহি আছে চোৱা দেখিছা লাহে লাহে কমি কমি আহি আছে দেখিছা এই দাগটো পোৱাৰ লগে লগে আগৰটোৰে ভালকৈ হেঁচা মাৰি ধৰি দিবা ইমানো জোৰ নিদিবা যাতে এটা ভাঙি থাকে ইয়েছ ক্লিয়াৰ হৈ গ'ল চোৱা দেখিছা মই আকৌ আনি ল'লোঁ ইয়াক এতিয়া মই কি কৰিম এই ভলিউমেট্ৰিক ফ্লাক্স এইটো কোৱা হয় ভলিউমেট্ৰিক ফ্লাক্স এই ভলিউমেট্ৰিক ফ্লাক্সটো আনি এনেকৈ লাহেকৈ বুঢ়া আঙুলিটো এৰি দিয়া বাছ চোৱা পৰি আছে ইয়াত দেখিছা ধুনীয়াকৈ পৰি আছে ঠিক আছে এই তলৰ পিংক কালাৰ যে লাগি আছে এইটো তলৰ হেৰিটো দাগ সাৰফেসটো দাগ দেই তাৰপিছত চোৱা এই ওপৰ টিপটোত অলপমান ৰখি গ'লে এইটো কাৰণে তুমি লাহেকৈ কি কৰিবা ইয়াৰ ছাইডতে এনেকৈ লাহেকৈ টুকুৰিয়াই দিয়া ইয়াত আৰু নাই ঠিক আছে ইয়াত আৰু নাই লাহেকৈ টুকুৰিয়াই দিলেই হৈ গ'ল ক্লিয়াৰ এই হৈ গ'ল নাও তুমি এতিয়া কি কৰিবা জানানে ইয়াতে কৰিবলগীয়া নেক্সট ষ্টেপটো হৈছে যে ইয়াতে তুমি অকণমান ডাইলুট H2SO4 দিব লাগিব এতিয়া ডাইলুট H2SO4টো চাওঁ ক'ত আছে এই চোৱা এইটো হৈছে ডাইলুট H2SO4 ঠিক আছে এইটো ডাইলুট H2SO4 হয় এই ডাইলুট H2SO4টো মই এটা টেষ্ট টিউবত লওঁ প্ৰথমে টেষ্ট টিউবটো ধুই ল'বা টেষ্ট টিউবটো ধুই ল'লে যিকোনো বস্তু ইউজ কৰোঁতে সদায় ধুই ল'লে ভাল হয় কাৰণ কিবা থাকে ইয়াতে ক'ব নোৱাৰি ন সেইকাৰণে ৱাশ্ব কৰি ল'ব লাগে তাৰ কাৰণে আমাৰ তাত এটা ৱাশ্বৰ কাৰণে এটা ব্ৰাছ থাকে ঠিক আছে এইটো দাঁত নভয়ে বাৰু ঠিক আছে এটা যদি দাঁত নভয়ে হ'ল মই ধুই ল'লোঁ ধুই লোৱাৰ পাছত এনেকৈ অকণমান জোকাৰি ল'বা যাতে পানী নাথাকে নেক্সট তুমি এতিয়া ইয়াত কি কৰিবা যে ডাইলুট H2SO4টো ইয়াত তুমি হাফ টেষ্ট টিউব লৈ লোৱা ডাইলুট H2SO4 মই অলমষ্ট অকণমান বেছিকৈ লৈছোঁ বাৰু H2SO4টো ইয়াত লৈ লোৱা দি দিয়া ইয়াত ঢালি দিয়া অক্সালিক এচিডখিনিত এড কৰি দিয়া অক্সালিক এচিডৰ সলিউশ্যনটোত এড কৰি দিয়া কৰিলোঁ নাও তোমাৰ এতিয়া কাম হৈছে তোমাৰ গোটেই প্ৰচেছটো হৈ গৈছে অলমষ্ট এতিয়া তুমি এটা কাম কৰা তুমি চিলিণ্ডাৰটো অন কৰা চিলিণ্ডাৰটো অন কৰি লোৱা ঠিক আছে চিলিণ্ডাৰটো অন কৰি লোৱা হ'ল ঠিক আছে দেন এইবিলাক পুৰা প্ৰিকশ্যন লৈ কাম কৰিব লাগিব দেই এনেকৈ যথে মথে কৰিলে নহ'ব এতিয়া মই ইয়াক জ্বলাই লওঁ ঠিক আছে মই চিলিণ্ডাৰটো জ্বলাই লওঁ দেখিলা জ্বলি গ'ল এতিয়া ইয়াক মই কি কৰিম ট্ৰাইপড ষ্টেণ্ডটো ওচৰত দি পেলাই ৱায়াৰ গছখন দি দিয়া যিহেতু এইটো গ্লাছৰ হয় ন গতিকে মই ডাইৰেক্টলি এইটো হিট কৰিব নোৱাৰোঁ ফাটি থাকিব গতিকে এতিয়া মই ইয়াৰ ওপৰত চোৱা জ্বলি আছে ইয়াৰ ওপৰত মই এইটো কণ্টেইনাৰটো বিকাৰটো ভলিউমেট্ৰিক ফ্লাক্সটো মই বহাই দিম ঠিক আছে মানে কনিকেল ফ্লাক্সটো মই বহাই দিম কনিকেল ফ্লাক্সটো বহাই দিয়াৰ পিছত তুমি এতিয়া বইল নকৰিবা ইয়াক বইল নকৰে বইল কৰিব নালাগে জাষ্ট তুমি অলমষ্ট 60 to 70 ডিগ্ৰী চেণ্টিগ্ৰেডলৈকে ইয়াক তুমি হিট কৰিলে হ'ল দেখিবা যে ইয়াৰ পৰা এটা ধোঁৱা এটা ওলাইছে লাহে লাহেকৈ তুমি এইটো উলিয়াই আনিবা ঠিক আছে তো ইমানখিনিলৈকে মই অকণমান টাইম ৱেইট কৰোঁ এইটো অলমষ্ট এতিয়া হিট হৈ গৈছে গতিকে মই এতিয়া এইটো উঠাই দিব পাৰোঁ উঠাই দিলোঁ ঠিক আছে নাও মই এতিয়া ইয়াক টাইট্ৰেশ্যন কৰা আৰম্ভ কৰিম এইটোকে কয় টাইট্ৰেশ্যন ঠিক আছে ইয়াতে K-MEN-O4 আছে ইয়াতে এইবিলাক আমাৰ মেজাৰিং স্কেল আছে যে কিমান ml তুমি দিলা 0ৰ পৰা আৰম্ভ হৈছে আৰু ইয়াতে আমি অক্সালিক এচিড প্লাছ ডাইলুট H2SO4 আছে গতিকে ইয়াক আমি এতিয়া টাইট্ৰেশ্যন কৰিম টাইট্ৰেশ্যন কৰোঁতে ইয়াক তুমি ড্ৰপ ৱাইজ এড কৰিবা ঠিক আছে কি কৰিবা ড্ৰপ ৱাইজ এনেকৈ এড কৰিবা লাহে লাহে ড্ৰপ ৱাইজ এড কৰি এনেকৈ তুমি চেক কৰিবা ঠিক আছে এনেকৈ চেক কৰি থাকা ড্ৰপ ৱাইজ তুমি চেক কৰি থাকা দেখিবা কালাৰটো ডিজেপিয়াৰ হৈ গৈছে চোৱা কালাৰ নাই দেখিছা কালাৰ নাই এই ওপৰৰ পৰা পৰি থাকিব আৰু তলত কালাৰটো ডিজেপিয়াৰ হৈ গৈ থাকিব চোৱা দেখিছা কালাৰ নাই হ'ব তুমি এনেকৈ কৰি থাকা লাহে লাহে কৰি থাকা এনেকৈ কৰি থাকিলে হ'ল কৰি থাকা ওপৰত ৰিডিং স্কেলটো চাই থাকিবা কিমানলৈকে আহিছে ঠিক আছে গতিকে এইটো দেখি থাকিবা তুমি আহি থাকিব গৈ থাকিব কালাৰটো চোৱা ডিজেপিয়াৰ হৈ যায় ঠিক আছে এইটো কালাৰ চেঞ্জ হৈছে কেমিকেলৰ কাৰণে কিবা বেলেগ কিন্তু কালাৰটো লাইট একদম লাইট পিংক কালাৰ আহিব গতিকে এইটো হিট হৈ আছে
কালাৰটো নাইকিয়া হৈ গৈ আছে ঠিক আছে ওপৰৰ পৰা আমাৰ কেমেৰা ফটো আহি আছে আমি চাই দেখিম বাৰবাৰ আৰু ড্ৰপ ৱাইজ দিবা এনেকা নহয় যে এগালমান একেবাৰতে এৰি দিবা তেনেকা হলে এটো প্ৰেক্টিকেল নহবকে গৈ ঠিক আছে এটো এনেকা কৰিলে তোমাক টিচাৰে গৈ কান্তলিয়া দিব ঠিক আছে গতিকে এনেকা নকৰে লাহে লাহে দি থাকা আহি থাকিব চাই থাকা ৰিডিংটো চাই থাকা ঠিক আছে উৎপাত কৰিব নালাগে লাহে লাহে ঠিক আছে উৎপাত কৰিব নালাগে লাহে লাহে হল এই চোৱা আহি গৈছে অলমোস্ট পিংক কালাৰ একদম লাইট পিংক কালাৰ আহিছে দেখিছা একদম লাইট পিংক কালাৰ তুমি ইয়াতে ভলিউম চোৱা ইয়াতে চোৱা বুলেটৰ ৰিডিংটো চোৱা 20 ml ঠিক আছে 20 ml গতিকে এনেকুৱা তোমালোকৰ লাইট পিংক কালাৰ আহিব মোৰ অকমান বেছিয়ে হৈছে বাৰু ক'বলৈ গ'লে গতিকে একদম লাইট পিংক ধুনীয়া পিংক কালাৰ আহিব তো এই প্ৰচিডিউৰটোকে তুমি এতিয়া ইয়াত কি পালা ভলিউম অফ কেমিনোফৰ হয় তুমি কিমান ভলিউম দি পেলাই তুমি অক্সালিক এসিডৰ সলিউশনটো তুমি নিউট্ৰেলাইজ কৰিলা কালাৰ চেঞ্জ কৰিলা এই যে কালাৰ চেঞ্জ হ'ল এইটোৱে তোমাক বুজালে যে ইয়াতে ৰিঅ্যাকশনটো কমপ্লিট হ'ল ঠিক আছে গতিকে এনেকা তুমি তিনিবাৰ ৰিডিং ল'ব লাগে তোমাৰ ৰিডিংটো হে এনেকা ওচৰে পাজৰে আহিব 20 আহিব 20.5 আহিব কোনোবাটো তোমাৰ 20 পইণ্ট সামথিং এনেকা 76 আহিব গতিকে তাৰ তুমি এটা এভাৰেজ ল'বা এভাৰেজ লৈ দেখিবা তুমি 20 ওচৰে পাজৰে আছা কিটোৱে হ'ব তোমাৰ ভলিউম অফ কি কেমিনো4 এতিয়া তাৰ পিছতে তোমাৰ কাৰণে আমি যোনটো মোলাৰিটি কনসেন্ট্ৰেচন উলিয়াব লাগে ন কনসেন্ট্ৰেচনটো কেনেকৈ উলিয়াম চোৱা কনসেন্ট্ৰেচনটো উলিয়াম আমি আমাৰ এটা ফৰ্মুলা আছে মই এটা বোৰ্ডখন উচি লৈছো এখিনি সো আমাৰ টাইট্ৰেচনৰ ৰিঅ্যাকচনটো মই লিখি দিছো তোমালোকক লিখি লবা নিজৰ কপি এটো আমাৰ টাইট্ৰেচনৰ ৰিঅ্যাকচন কেমিনো4 লগত অক্সালিক এসিড দেন H2SO4 লগত ৰিঅ্যাকচন কৰিলে পটাছিয়াম সালফেট MnSO4 ওয়াটাৰ আৰু কাৰ্বন ডাই অক্সাইড গেছ ইভলভ হয় আৰু ইয়াতে যদি তোমাক সুধে ন এক্সামত সুধিব পাৰে যে ইন্ডিকেটৰ হিচাপে তুমি কি ইউজ কৰিলা ইন্ডিকেটৰ কাক কয় যদি ৰিঅ্যাকচন এটা কমপ্লিট হোৱাটো বুজায় যে ৰিঅ্যাকচনটা কেনেকৈ কমপ্লিট হ'ল তুমি কেনেকৈ গম পালা ৰিঅ্যাকচনটো যে কমপ্লিট হ'ল গতিকে হেতু আমাক কোনে দিব ইন্ডিকেটৰ দিব হেতু কাৰণে ইন্ডিকেটৰ বাইকৰ ইন্ডিকেটৰ ন কোন ফালে যাবা ডাইৰেকচনটো যে কৈ দিয়ে ঠিক তেনেকৈ ৰিঅ্যাকচন এটা কমপ্লিট হৈছে নে কবৰ কাৰণে আমাক কি লাগিব ইন্ডিকেটৰ লাগিব তো এইটো হৈছে কেমিনো4 নিজে এটা ইন্ডিকেটৰ হিচাপে কাম কৰে কাৰণ ইয়াতে সেলফ বুলি মই লিখি দিছো গতিকে এইটো এটা দুনিয়া কোৱেশ্চন পাইবাৰ কাৰণে যে তুমি ইয়াতে টাইট্ৰেচনত কি ইন্ডিকেটৰ ইউজ কৰিছা কেমিনো4 ইটসেলফ এক্টস এজ এন সেলফ ইন্ডিকেটৰ গতিকে ইয়াৰ কাৰণে কিহৰ কাৰণে সেলফ ইন্ডিকেটৰ কাম কৰিলে কাৰণ ইয়াৰ কালাৰটো আছে নে কালাৰ আছে পাৰ্পল কালাৰ হয় এই পাৰ্পল কালাৰৰ হয় ঠিক আছে আৰু এন্ড পইণ্ট বুলি যদি কয় যে এন্ড পইণ্ট কি এন্ড পইণ্ট মানে হৈছে যে এই কালাৰলেস সলিউশনৰ পৰা অক্সালিক এসিড সলিউশনৰ পৰা যে লাইট পিংক কালাৰ যে হৈ গ'ল হেতুকে আমি নাম দিও এন্ড পইণ্ট তাৰ মানে ৰিঅ্যাকচনটো কমপ্লিট হোৱা বুজাইছে ৰিঅ্যাকচন কমপ্লিটেড ঠিক আছে ৰিঅ্যাকচন কমপ্লিটেড গতিকে এইখিনি আসলে তোমালোকৰ টাইট্ৰেচনৰ বিষয়ে জানিবলগীয়া কথা গতিকে এইখিনি ভালকৈ তোমালোকৰ প্ৰেক্টিছ কৰিলে নিশ্চয় এক্সামত পাৰফৰ্ম কৰিব পাৰিবা বুলি মই আশা ৰাখিছো থ্যাংক ইউ সো মাচ ওকে এটা সোয়া আমি যেটো টাইট্ৰেচন কৰিলো না আমি তিনিবাৰ তেনেকৈ ৰিডিং ল'ব লাগে সেম ৰিডিং মই বাৰবাৰ কৰি থাকা নাই তোমালোকে কৰিবা তো আমি যেটো ভ্যালু ললো মানে যেটো আমাৰ বুলেটৰ পৰা আমাৰ যেটো ৰিডিং আছে ভলিউমৰ কেমিনো4 হেতু আমি লৈ পেলে তাৰ পৰা আমি পালো এই V1 ভলিউম অফ কেমিনো4 মই লিখি দিছো হল M1 মানে হৈছে মোলাৰিটি অফ কেমিনো4 মানে এটো কনসেন্ট্ৰেচন বুজাইছে কেমিনো4 যেটো তোমাক ইয়াত ওলাব দিছে দেন আহি গল V2 মানে ভলিউম অফ অক্সালিক এসিড তুমি কিমান ml বনাইছিলা 100 ml অলৰেডি আমি জানো হেতু আছে দেন M2 মানে মোলাৰিটি অফ অক্সালিক এসিড অলৰেডি তোমাক কোৱেশ্চনত দিয়া থাকিব কিমান মোলাৰ হৈছে হয় এই ভ্যালুখিনি ইয়াত পাতি দিয়া এতিয়া M1 তুমি ইয়াক উলিয়াব পাৰিবা V2 M2 ডিভাইডেড বাই V1 হয় গতিকে তুমি ইয়াত ভ্যালুখিনি পুট কৰি দিয়া তোমাৰ আনসাৰ আহি গল কি হ'ল আহিব তোমাৰ আনসাৰ আহিব মোলাৰ ক্যাপিটাল M1 হল তাৰ মানে তুমি কনসেন্ট্ৰেচন অফ কি পালা কনসেন্ট্ৰেচন অফ মানে কেমিনো4 পাই গলা এতিয়া তুমি স্ট্ৰেংথ উলিয়াব লাগে স্ট্ৰেংথ উলিয়াবলৈ হলে তুমি কি কৰিবা স্ট্ৰেংথ উলিয়াবলৈ হলে তুমি ইয়াত 158 গ্ৰাম পাৰ লিটাৰেৰে মাল্টিপ্লাই কৰি দিয়া ঠিক আছে 158 গ্ৰাম পাৰ লিটাৰেৰে এই M1 টো মাল্টিপ্লাই কৰি দিয়া তোমালোকৰ আনসাৰ আহি যাব দ্যাট ইজ দা স্ট্ৰেংথ অফ কেমিনো4 ঠিক আছে গতিকে এইটোৱে আছিল আমাৰ টাইট্ৰেচনৰ প্ৰেক্টিকেল তোমালোকে নিশ্চয় বুজি পালা বুলি মই আশা ৰাখিলো এনেকৈ কৰিলে তোমালোকৰ ক্যালকুলেশন আহি যায় কৰাৰ প্ৰসিডিউৰ মই অলৰেডি কৈ দিলো একেবাৰে সিম্পল হয় গতিকে তোমালোকে বেছি এনে ভয় খাই থাকা গতিকে একেবাৰে সহজ তোমালোকে গম পাইছা কেনেকৈ কৰিব লাগে প্ৰসিডিউৰ অলৰেডি কৰি দিলো তোমালোকে ভালকৈ ক্যালকুলেশনখিনি কৰিবা তোমালোকৰ ৰেসপেক্টিভ কলেজত তোমালোকক যোনখিনি কনসেন্ট্ৰেচন দিব সেইমতে কৰিবা মই দোকানে ইয়াত পাৰ্টিকুলাৰ কোনো কনসেন্ট্ৰেচন লৈ পেলাই মই কৰা নাই গতিকে এইখিনি কৰিলে তোমালোকৰ ৰিজাল্টটো আহি যাব ঠিক আছে থ্যাংক ইউ সো মাচ নেক্সট ভিডিঅ'ত পুনৰ লগ পাম ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ একাদশ বা দ্বাদশ শ্ৰেণীৰ যিকোনো বিষয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ'বলৈ প্লে ষ্টৰৰ পৰা এতিয়াই আমাৰ এপ লেটছ এপ্ৰ'চ ডাউনলোড কৰা নতুবা আমাৰ নম্বৰ 8811069813 যোগাযোগ কৰা ধন্যবাদ